নমস্কাৰ মই মোৰ সকলো জ্যোতি সুন্দৰীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকক এটা বিশেষ বিষয়ে ক'ম। সেইটো হ'ল আমাৰ হাতত তলুৱাত বিশেষকৈ আয়ুস ৰেখাত মৎস্য চিহ্ন অৰ্থাৎ মাছৰ চিহ্ন যদি থাকি যায় বা আছে কাৰোবাৰ আছে তেনেহ'লে মনত ৰাখিব আপুনি অতি ভাগ্যৱান। মনত ৰাখিব। কিন্তু এটা কোৱা আছে হস্তৰেখা বিচাৰত সামুদ্ৰিক বিদ্যাত কোৱা আছে যিসকল ব্যক্তিৰ হাতৰ আয়ুস ৰেখা আপোনালোকক আগতে দিছোঁ মই আয়ুস ৰেখাৰ দ্বাৰা গমেই পায় নিজে প্ৰত্যেকে। গতিকে আয়ুস ৰেখাত যদি আপোনাৰ মাছৰ চিন থাকে বিশেষকৈ শেষৰ ফালে থাকে দেই, মাছৰ চিনবিলাক শেষৰ ফালে থাকে আয়ুস ৰেখাত। বাকী বেলেগ কথা থাকিলেও মোৰ হাতত মৎস্য চিহ্ন থকা যিকোনো জাতকৰ এটাই কথা থাকে ভাল। সেই মৎস্য চিহ্ন জাতকক কৌটিপতি বনাই বুলি কয়। আমাৰ কওঁ যে আগতে লাখপতি, আজিকালি লাখপতি কৌটিপতি বনাই বুলি কোৱা এটা আছে। এইটো কৌটিপতি চিহ্ন বুলি কোৱা হয়। গতিকে এইটো আপোনাৰ কথা হ'ল কি মূল কথাটো এটা কথা তাত কৈ দিছোঁ যে যিসকল জাতকত থাকিব সেইসকল জাতকৰ ধন সম্পদ কোনো অভাৱ নহয়, বয়স বাঢ়াৰ লগে লগে বৃদ্ধি হৈ থাকে। কিন্তু কথা হ'ল সেই জাতকসকল সাধাৰণতে জীৱনত বহুত সংগ্ৰাম কৰিব লগা হয়। মনত ৰাখিব কিন্তু এটা কথা, যদি আয়ুস ৰেখাত থাকে তেনেহ'লে য'তে নাথাকক কিন্তু একচুৱেলি যে মানুহৰ ধন সম্পদ ভগৱানে সহজতে নিদিয়ে, কিন্তু প্ৰাপ্য পাবয়ে। কোৱা আছে যে যিসকল হাতত বিশেষকৈ যিসকলৰ হাতত যদি আয়ুস ৰেখাত যদি মৎস্য চিহ্ন থাকে তেনেহ'লে সেই জাতকে জীৱনত বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে প্ৰথম বছৰ আগবাঢ়িব লাগিব, কিন্তু বৃদ্ধ কালতো ধন সম্পদ এৰা নিদিয়ে। অত্যন্ত ভাল সেইকাৰণে কোৱা হয়। আনফালে কোৱা আছে যদি আপোনাৰ বৃদ্ধ বয়সতো যদি কিবা কাৰণত আপুনি অসুস্থ হয়, মানুহতো বেমাৰ আজাৰ, কিন্তু যিসকল জাতকৰ আয়ুস ৰেখাত যদি মৎস্য চিহ্ন থাকে সেইসকল জাতকে তাৰ পৰা পৰিত্ৰাণ পাব। এইটো আটাইতকৈ ডাঙৰ কথা, খুব এটা প্লাছ পইণ্ট যে আপোনাৰতো অসুখ বিসুখ হ'লেও আপোনাৰ বাকীৰ লগত যেনেকুৱা হ'ব, কিন্তু আপোনাৰ ক্ষেত্ৰত হ'ব কি যে আপুনি সেই অসুখ বিসুখ হ'লেও তাৰ পৰা আপুনি পৰিত্ৰাণ পাব। কিন্তু অসুখটো হ'বই। সেইকাৰণে কোৱা হয় যে মৎস্য চিহ্ন বিশেষকৈ আয়ুস ৰেখাত থকাটো শুভ। জীৱনত কোনে সংগ্ৰাম নকৰে, সকলো সংগ্ৰাম ময়ো কৰিব লাগিব, ময়ো সংগ্ৰাম কৰি আহিছোঁ, বহুত সংগ্ৰাম কৰি আহিছোঁ। আপোনালোকে ভাবিছে যে মই সেইবিলাক মই ক'ব নাযাওঁ। সংগ্ৰাম লাগিবই, মানুহৰ পৰিশ্ৰমটো লাগিবই, মানুহৰ ধৈৰ্য লাগিব। বহুতে বহুত কথা কৈ থাকে, মোক আজি সুধিছিলোঁ আৰু সেইকাৰণে কৈ দিলোঁ। বিশেষকৈ হাতত আমাৰ মৎস্য চিহ্ন থাকিলে এইখিনি ফল মই আপোনালোকক দেখুৱাই দিছোঁ। মোৰ হাতত আছে সেই মৎস্য চিহ্নটো, ঠিক কেনেকৈ থাকে আপোনালোকে গম পাব। ঠিক সেইখিনি জেগাতে বা হয়তো অলপ ইফাল সিফালে তলত থাকিব পাৰে। বিশেষকৈ আয়ুস ৰেখাত আপোনালোকে চালে গম পাব এইটোৱে আপোনালোকে এইটোৱে মৎস্য চিহ্ন দেখিছে। এইটো এই আপোনালোকে চাওক, এডাল মোৰ আয়ুস ৰেখা আহি গৈছে ইয়াত চাওক আপোনালোকে এইটোৱে মৎস্য চিহ্ন। এই চাওক এই মাছৰ নিচিনা দেখিছে, মোৰ হাতত আছে। অৰ্থাৎ মোৰ হাতত মৎস্য চিহ্নযুক্ত হাত এইখন আয়ুস ৰেখাডালত। এই আয়ুস ৰেখাডালত এই চাওক এইখিনি জেগা, এইখিনি যদি আপুনি যদি তাতে মাৰি দিয়ে চাই যদি এইটোৱে আপোনাৰ চাওক ধুনীয়াকৈ এইটোকে কোৱা হয় মৎস্য চিহ্ন। গতিকে মই সেইফালৰ পৰা মই অস্বীকাৰ নকৰোঁ। মইতো কৈছোঁ যে হাতৰ ৰেখাই মিছা নকয়। গতিকে মোক গমেই পাইছে আপোনালোকে। গতিকে মই দেখুৱাই দিওঁ ঠিক এনেকৈ থাকিব। মোৰ দুখন হাতত আছে, আপোনালোকে ইয়াতো আছে যদি চাই। এইটো এই বাহঁতখনতো পাব মৎস্য চিহ্ন। এই চাওক, এতিয়া চাওক এইখিনি জেগাত চাই লওক
আপোনালোকে বাঁহতখন আহত বাঁহত দুখনতে মোৰ আছে মৎস্য চিহ্ন। গতিকে কিন্তু জীৱনত কিন্তু যথেষ্ট সংগ্ৰামৰ মাজতে আহিছোঁ, যথেষ্ট এতিয়াও কৰিয়ে আছোঁ। কথাটো সেনেকুৱা অন্য একো নহয়। মানে আপোনাৰ থাকিবই, আপুনি মানসিকভাৱে প্ৰস্তুত থাকিব, আপোনাৰ সংগ্ৰামযুক্ত হয় জীৱনটো। যিদৰে মাছে পানীত সংগ্ৰামৰ মাজেৰে যাই থাকিব লাগে, সৰু মাছে ডাঙৰ মাছৰ ভয়ত, ডাঙৰ মাছে আৰু কাৰোবাৰ ভয়ত, মুঠতে এইটো সেইটো ভয়ত জীৱন যুদ্ধত সংগ্ৰাম কৰিয়ে মাছ বাচি থাকে পানীত, গমেই পাইছে। ঠিক মানুহৰ জীৱনটো সেনেকুৱা হৈ যায়। গতিকে মৎস্য চিহ্ন থকা মানে আপুনি সফল হ'বই আৰু আপোনাৰ ধন সম্পদ থাকিবই, বৃদ্ধকাললৈকে থাকি যাব আপোনাৰ ধন সম্পদ, কোনোদিনো অভাৱ নহয়। মৃত্যুৰ আগমূহুৰ্ততো আপোনাৰ ধন সম্পদ থাকিব। সেইটোৱে সাংঘাতিক কথা। আমাৰ সামুদ্ৰিক বিদ্যা বা হস্তৰেখা বিচাৰ এইটোৱে কৈছে যে আয়ুস ৰেখা বিশেষকৈ মৎস্য চিহ্ন জাতকক কিন্তু সংগ্ৰামময় কৰি তোলে। সেই যিমানেই সংগ্ৰাম কৰিব সিমানে সফল হ'ব। আৰু ক'লোৱে লাষ্ট বয়সৰ কথাটো। গতিকে যিকোনোৰ পৰা আপদ বিপদৰ পৰা ৰক্ষা কৰিব, অসুখ বিসুখৰ পৰা পৰিত্ৰাণ পাব। এৰিছোঁ, ভালে থাকক, কুশলে থাকক। আজিকালি বৰ বেছি নকওঁ, মই দেখুৱাই দিলোঁ, মই হাততে দেখুৱাই দিলোঁ, সেইকাৰণে মই ইয়াৰ বৰ্ড ইউজ নকৰিলোঁ। গতিকে আপোনালোকক মই দেখুৱাই দিছোঁ, মোৰ হাতখনতে আছে যিহেতু, আগতে মই বিশ্বাস কৰোঁ। আৰু সেই বৰ্ডে এইকাৰণে মই এতিয়ালৈকে সুন্দৰভাৱে আছোঁ আৰু হয়তো আপোনালোকৰ লগত কথা বতৰা ধুনীয়াকৈ পাতি আছোঁ।